তোৰাজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। কিন্তু আৰম্ভণিতে ভাইটিৰ লগত চুলি কটাব আহিলোঁ আৰু এই ব্যস্ততাৰ মাজতে পেহীহঁতৰ ঘৰলৈকে অকণমান এই দুজনীক জোকাই থৈ আহিলোঁ। এইজনী পিছা কান্দি আছে কাৰণ তাইৰ চশমাযোৰ হেনো ভাঙিছে। জুবিনদাৰ গানত পিছে কোৱা আছে ভঙা হিয়া যোৰা দিব নোৱাৰি, কিন্তু ভঙা চশমা দোকানত গ'লে ঠিক হৈ যাব। আৰু সেই আশাৰে নিজৰো কেইটামান কাম লৈ গ'লোঁ অকণমান টাউনলৈ। বাইকখন পিছে কৰবতে এৰিলোঁ, যিটোহে ভিৰ একেবাৰে অৱস্থা নাই। সেই অৱস্থা নোহোৱা পিছে এই ঠাণ্ডাৰ দিনত এই পোক কেইটাইহে কৰে, কিন্তু লক্ষী পূজাৰ কালেকশ্যনত অশান্তিটো আমাৰ কেন্দাই কৰে। চাবচোন কালেকশ্যনটো ভালকে কৰ, গম পাইছে নে নাই? সময় আমাৰ হাতত বেছি নাই। এই জিকেশ বলা না আমি এতিয়া যাই আছো ঘৰত কালেকশ্যন কৰাহে গৈছে ঘৰত ক'ত যাইছ? ঘৰত যাই আছো। ভিডিঅ' চিডিঅ' অলপ চাব পাৰিব কন্টেন্ট তই কেন্দাক দেখি দিবা দেখিলে নহয় উৎপাতৰ সীমা নাই। চেণ্ডেলযোৰ ছিঙি থাকিল, কিন্তু আমাৰ কেন্দা অদ্ভুত ধৰণৰ মেকানিক। তো লগ পাম এটা অন্য ভিডিঅ'।